অসমৰ কোনো স্থানত পলাকবাৰীতো দূৰৰ কথা অসমৰ কোনো স্থানত বিজেপিৰ ফ্লেগ জ্বলা মানুহক কোনোবা দলীয় সেন্টিমেন্ট আছে না যেনে মই নাজানো মই ভৱিষ্যতেও যেতিয়ালৈ ৰাইজে বিচাৰিব মই বিধায়ক হ'ম কোনো বিজেপিৰ ফ্লেগ জ্বলা মানুহক কিয়নো মোৰ সেন্টিমেন্ট আছে এতিয়া মই নিজে আছো বাসবী ভৱনত মই নিজে আছো কোনো দলৰ পতাকা জ্বলোৱা মানুহক অসমৰ যিকোনো স্থানত ধুবুৰীতো নহয় মৰিগাঁওতো নহয় বৰপেটাতো কেতিয়াও টিকেট আমি দলীয় টিকেট পাব নিদিওঁ এইটো কথা স্পষ্ট কিন্তু যিমান কিছু নহওক কিন্তু যাৰ লগত যি সম্পৰ্ক নাথাকক এজন মই পুৰণি নেতা আৰু যিদিনাখন দলৰ কাৰ্যকৰ্তা জলত পতাকা জ্বলাইছিল সেইদিনা মন্দিৰত যি উপস্থিত বাজপেয়ীৰ ফটোত যেতিয়া গুৰি মাৰিছিলে আমাৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ফটোত যেতিয়া গুৰি মাৰিছিলে সেইদিনাখন মই নিজে আছো আমি আতংকত আছিলোঁ সেইদিনা এই কথা আমি পাহৰা নাই কিন্তু যিকোনো ব্যক্তি আজি যদি মই নাম নলকে কৈছোঁ কোনোবাৰ গাত যদি লাগিছে তাৰমানে তেওঁলোক জড়িত আছে আৰু মই জানো জড়িত আছে আৰু সেইটো কাৰণে তাৰ ইনকুৱাৰী নিশ্চয়কৈ হ'ব গোটেইখিনি কথা নিশ্চয় ইনকুৱাৰী কৰিব লাগিব কিয়নো মই আজি ৰিটেন এখন এপ্লিকেশ্যন মাননীয় সভাপতি মহোদয় মই দিব যাই আছোঁ আজিৰ ভিতৰতে দিম আৰু তাৰ ব্যৱস্থা নিশ্চয়কৈ হ'ব লাগে কিয়নো বিহকে কিছুমান মেনিপুলেটেড ভিডিঅ' যোগান ধৰা হৈছে সংবাদ মাধ্যমৰ আৰু সংবাদ মাধ্যমৰ সন্মুখত মই সকলোকে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে সত্যতাটো জানি পেলাই নিউজ পৰিৱেশন কৰিব কিয়নো আপোনালোকে জানে যে এই নিউজটো তাত গম পোৱা যায় যে তাত মেনিপুলেটেড ভিডিঅ'টো বুলি গম পাই যে আপোনালোকে ভইচটো তাত গ'লে চালে গম পাব মই এটাই কথা ক'ব খুজিছোঁ যে পলাকবাৰীৰ জনতাৰ হৃদয়ৰ পৰা হেমংগ ঠাকুৰীয়া গুচোৱাটো ইমান সহজ নহয় বিৰোধী পক্ষ চবতে থাকিব আমাৰ 126টা সমষ্টিত আমিতো প্ৰত্যেকটা সমষ্টিত 100% ভোট কেতিয়াও নাপাওঁ আমি এটা সমষ্টিত 2 লাখৰ ভোটৰ 2 লাখটো নাপাওঁ কেতিয়াও প্ৰত্যেকটা সমষ্টিৰ কথা কৈছোঁ তাৰে ভিতৰত কিছু ভোটটো বিৰোধী পক্ষ থাকিবই কিন্তু 90% পলাকবাৰী সমষ্টিৰ জনতা বিজেপি বিধায়ক হেমংগ ঠাকুৰীয়াৰ পক্ষত আছে আৰু এইটো আপোনালোকে অহা 26ৰ নিৰ্বাচনত আমাৰ দলে যোনে কষ্ট কৰি থাকে আৰু যোনে যোগ্যতাৰ ভিত্তিত আৰু যোনে দলক টাইম দিয়ে আৰু যোনে ভাল পাৰফৰ্মেন্স থাকে তেওঁক দলে উচিত তেওঁ উপহাৰ দিয়ে আৰু মই জানো মই চিঠিখনত যি মাননীয় সভাপতি মহোদয় মই যিখন চিঠি দিম সেই চিঠিখনত মই নাম সহকাৰে মই উল্লেখ কৰিম আৰু আপোনালোকে কেইদিনমানৰ পিছত পাব মই চিঠি সহকাৰে সভাপতি মহোদয়ক দিম যিহেতু এটা দলৰ কথা আছে যেহেতু দলত প্ৰথম দিব লাগে দিয়াৰ পিছত আপোনালোকে নিজে নিজে গম পাই যাম নাম সহকাৰে মই নহয় মই কথাটো এইটোৱে কৈছোঁ যে এটা বস্তু লিখি লওক আপোনালোকক কৈছোঁ কিন্তু এজন মই পুৰণি মই এজন কাৰ্যকৰ্তা 2011 চনত মই পলাকবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাইছিলোঁ পলাকবাৰী সমষ্টি 2011 যেতিয়া নেকি গোটেই অসমৰ মাত্ৰ 5জন বিধায়ক জিকিছিলে তেতিয়াই মই ইলেকশ্যন খেলা এজন পুৰণি কাৰ্যকৰ্তা মই পুৰণি কাৰ্যকৰ্তা হৈ অসমৰ কোনো স্থানত পলাকবাৰীতো দূৰৰ কথা অসমৰ কোনো স্থানত বিজেপিৰ ফ্লেগ জ্বলা মানুহক কোনোবা দলীয় সেন্টিমেন্ট আছে না যেনে মই নাজানো একদম বুজি লওক কোনোবা দলীয় সেন্টিমেন্ট আছে না যেনে মই নাজানো মই ভৱিষ্যতেও যেতিয়ালৈ ৰাইজে বিচাৰিব মই বিধায়ক হ'ম ভৱিষ্যতেও কিন্তু যেতিয়া মই ভাবো যে মই বুঢ়া হৈছোঁ বা যি হৈছে বা দলে তেতিয়া নিদিয়ে তেতিয়াও কিন্তু এটা বুজি লওক আপোনালোকে কোনো বিজেপিৰ ফ্লেগ জ্বলা মানুহক কিয়নো মোৰ সেন্টিমেন্ট আছে সেইদিনা মই নিজে আছো বাসবী ভৱনত মই নিজে আছো কোনো দলৰ পতাকা জ্বলোৱা মানুহক অসমৰ যিকোনো স্থানত ধুবুৰীতো নহয় মৰিগাঁওতো নহয় বৰপেটাতো কেতিয়াও টিকেট আমি দলীয় টিকেট পাব নিদিওঁ এইটো কথা স্পষ্ট কিন্তু যিমান কিছু নহওক কিন্তু যাৰ লগত যি সম্পৰ্ক নাথাকক এজন মই পুৰণি নেতা আৰু যিদিনাখন দলৰ কাৰ্যকৰ্তা জলত পতাকা জ্বলাইছিল সেইদিনা মন্দিৰত যি উপস্থিত বাজপেয়ীৰ ফটোত যেতিয়া গুৰি মাৰিছিলে আমাৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ফটোত যেতিয়া গুৰি মাৰিছিলে সেইদিনাখন মই নিজে আছো আমি আতংকত আছিলোঁ সেইদিনা এই কথা আমি পাহৰা নাই কিন্তু পুলিচ 1 ঘণ্টা 2 ঘণ্টা পলমকৈ আহিছে কিয়নো কংগ্ৰেছৰ শাসন আছিল তেতিয়া
আমি পুলিচক মতা সত্ত্বেও পুলিচ অহা নাছিল লগে লগে আমাৰ চব মহিলাসকল তাত থকা মহিলাসকল আতংকিত হৈ আছিল তাত থকা পুৰীসকল কিয়নো বাষ্পী এনেকুৱা এটা পৰিৱেশ কৰিছিলে যোনে ভাঙিব আহিছিলে যে একদম বাষ্পী ভৱন জ্বলাই দিয়া এটা পৰিৱেশ হৈ গৈছিলে আৰু পতাকা জ্বলাইছিলে আৰু সেই ব্যক্তিক কেতিয়াও আমি অকল পলাশবাৰী সমষ্টিয়ে নহয় হোল অসমৰ ধুবুৰীতো বৰপাটাতো তেনেকুৱা ধৰণৰ ব্যক্তিক আমি দলীয় প্ৰাৰ্থিত্ব কেতিয়াও দিব নিদিওঁ এইটো কিন্তু আমি একেবাৰে যি ধৰণৰ অনশন মই ভৱিষ্যতে এতিয়াৰ কথা কোৱা নাই 26ৰ কথাও কোৱা নাই ভৱিষ্যতৰ কথা কৈছোঁ 29 হওক বা 31 হওক বা 34 হওক বা 40 হওক কেতিয়াও তেনেকুৱা ধৰণৰ ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ পৰা কেতিয়াও টিকেট পাব নোৱাৰে তেনেকুৱা নহ'লে মই দৰকাৰ হয় দিল্লীত মই অনশনত বহি যাম দিল্লীত তেনেকুৱা ব্যক্তি কেতিয়াও নাপাব নোৱাৰে